নমস্কাৰ মই কোকৰাঝাৰত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰফেসৰ ডক্টৰ যতীন শৰ্মাই আপোনালোক আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 2014 চনৰ পৰা বৰ্তমানলৈকে নতুন দিল্লীত অৱস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান অনুসন্ধান পৰিষদ অথবা ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ তৰফৰ পৰা যোগোৱা আৰ্থিক সাহায্যৰ মাজেৰে আমি উত্তৰ পূৰ্বাঞ্চলত কাশিকোষ ৰক্ত বিকাৰ অথবা সিকেল সেল ডিজিজ বা সিকেল সেল এনিমিয়া সম্পৰ্কে যথেষ্ট অনুসন্ধান চলাই আহিছোঁ। এই মুহূৰ্ততে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা 10 বছৰত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ তৰফৰ পৰা যি সৰ্বভাৰতীয় ভিত্তিত যি গৱেষণা চলোৱা হৈছে তাৰে অংশীদাৰ হিচাপে আমি অসমৰ ওদালগুৰি জিলাত এক বিশদ অনুসন্ধান চলাইছিলোঁ আৰু তাৰ ফলশ্ৰুতি হিচাপে যিখিনি আমি ফলাফল পাইছোঁ সেইখিনি আমি আপোনালোকৰ আগত আজি তথ্য হিচাপে জনাবলৈ পাই নিজকে ধন্য মানিছোঁ। আপোনালোকে জানি আচৰিত হ'ব যে কাশিকোষ ৰক্ত বিকাৰ বা সিকেল সেল ডিজিজ এইটো এটা বংশানুক্ৰমিক বেমাৰ যিটোক আমি জেনেটিক ডিজিজ বুলি কওঁ। অৰ্থাৎ ই এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ বিয়পি পৰে। অৰ্থাৎ ই জিনৰ মাজেৰে এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ আগবাঢ়ি যায়। সৰ্বভাৰতীয় হিচাপ মতে ভাৰতবৰ্ষত প্ৰতি বছৰে 30,000 সিকেল সেল ডিজিজ যুক্ত শিশুৰ জন্ম হয়। বিশ্বত এই সংখ্যা শুনিলে আপোনালোকে আচৰিতেই হ'ব। গোটেই বিশ্বতে প্ৰতি বছৰে 3 লাখতকৈ অধিক এনেকুৱা নৱজাতকৰ জন্ম হয়। সেই ফালৰ পৰা চালে ভাৰতবৰ্ষ গোটেই বিশ্বৰ ভিতৰতেই দ্বিতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰে এই কথা উপলব্ধি কৰাৰ ফলস্বৰূপে যোৱা 2023 চনৰ জুলাই মাহৰ 1 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেশ্যনেল সিকেল সেল এলিমিনেশ্যন প্ৰগ্ৰেমৰ উদ্ঘাটন কৰে। এই এলিমিনেশ্যন মিছনৰ অংশীদাৰ হিচাপে ভাৰতবৰ্ষৰ পৰা 2047 চনত অৰ্থাৎ আমি স্বাধীনতা পোৱাৰ 100 বছৰৰ ভিতৰতেই কাশিকোষ ৰক্ত বিকাৰ নিৰ্মূলকৰণৰ কাৰণে এক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। কাশিকোষ ৰক্ত বিকাৰনো কি? আপোনালোকে জানে যে আমাৰ দেহৰ তেজৰ বৰণ লোহিত ৰক্ত কণিকা বা ৰেড ব্লাড কৰ্পাচেলৰ কাৰণে হয়। সাধাৰণ বা নিৰোগী মানুহবিলাকৰ কাৰণে লোহিত ৰক্ত কণিকাৰ আকাৰটো ঘূৰণীয়া, কিন্তু কাশিকোষ ৰক্ত বিকাৰগ্ৰস্ত ৰোগীৰ কাৰণে এই লোহিত ৰক্ত কণিকাবোৰ কাশীৰ ৰূপ ধাৰণ কৰে। সেইকাৰণে ইংৰাজীত যিহেতু কাশিক সিকেল বুলি কোৱা হয়, সেইকাৰণে এই বেমাৰটোৰ নাম কাশিকোষ সিকেল সেল ৰক্ত বিকাৰ নামে জনা যায়। যিহেতু ঘূৰণীয়া অৱস্থাত থকা লোহিত ৰক্ত কণিকাবোৰে আমাৰ ৰক্ত পৰিবাহী নলীবোৰৰ মাজেৰে অনায়াসে অহা যোৱা কৰিব পাৰে, এই লোহিত ৰক্ত কণিকাবোৰৰ আকাৰ কাশীৰ ৰূপ লোৱাৰ লগে লগে এই কাশীৰ ৰূপ লোৱা লোহিত ৰক্ত কণিকাবোৰে ৰক্ত পৰিবাহী নলীৰ মাজত ভিতৰৰ ফালে অৱস্থিতি গ্ৰহণ কৰে, যাৰ ফলস্বৰূপে দেহৰ প্ৰান্তীয় অংগ প্ৰত্যংগসমূহলৈ ৰক্তৰ পৰিবহণটোত বাধাপ্ৰাপ্ত হয়। ইয়াৰ ফলস্বৰূপে আমাৰ দেহত এনিমিয়া, সেইকাৰণে আমি সিকেল সেল এনিমিয়া বুলি কওঁ, বা ৰক্তহীনতা দেখা দিয়ে আৰু দেহৰ বিভিন্ন অংগ যেনে আঁঠু বা প্ৰান্তীয় অংগসমূহত বা হাত, কিলাকুটি, বাহু এইবোৰত বিষ অনুভৱ কৰাটো আমি দেখা পাওঁ। অৰ্থাৎ কাশিকোষ ৰক্ত বিকাৰৰ প্ৰাথমিক লক্ষণ হিচাপে যদি কোনো মানুহে বা শিশুৱে দেহৰ বিভিন্ন জইণ্টত বা সন্ধি অঞ্চলত
যদি বিষ অনুভৱ কৰে, ৰক্তহীনতা অনুভৱ কৰে, সঘনাই জ্বৰ উঠি থাকে আৰু সময়ে সময়ে কিছু এটা সময়ৰ অন্তৰে অন্তৰে যদি বিষ অনুভৱ কৰে বা পেটটো ফুলি থাকে বা সঘনাই জ্বৰ উঠে, এনেকুৱা লক্ষণবিলাক দেখা পালে আমি ওচৰৰ উপস্বাস্থ্য কেন্দ্ৰ হেল্থ সাব চেণ্টাৰ বা প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰ PHC বা জিলা চিকিৎসালয় অথবা মেডিকেল কলেজ ইত্যাদিলৈ সেই ল'ৰা ছোৱালীসমূহক ৰেফাৰ কৰিব পাৰোঁ। এতিয়া ভাৰত চৰকাৰে এই এবছৰৰ ভিতৰতে 7 crore 7 কোটি জনতাক চিকেল চেলৰ স্ক্ৰিনিঙৰ কাৰণে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতবৰ্ষৰ 8.6% 8.6% লোক জনজাতীয় মূলৰ। আৰু কোৱা হৈছে, বিভিন্ন গৱেষণাৰ পৰা আগতে কোৱা হৈছিল যে জনজাতীয় মূলৰ লোক যেনে আমাৰ নৰ্থ ইষ্টত বা উত্তৰ পূৰ্বাঞ্চলত মংগোলয়ড জনগোষ্ঠী বা প্ৰটো অষ্ট্ৰেলয়ড বা চাহ জনগোষ্ঠীৰ লোকসকলৰ এই বেমাৰ আছে বুলি আমাৰ গৱেষণাত ধৰা পৰিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে অকল জনজাতীয় মূলৰ লোকৰহে কাচিকোষ ৰক্তবিকাৰ থাকিব। আমাৰ গৱেষণাতে এইটোও প্ৰমাণ হৈছে যে প্ৰায় 73% 73% লোকৰ জনজাতীয় মূলৰ লোকৰ কাচিকোষ ৰক্তবিকাৰ থাকিব পাৰে। তাৰ অৰ্থ এইটোৱেই যে অন্য 27% অজনজাতীয় মূলৰ লোকৰো এই বেমাৰ থাকিব পাৰে। সেয়েহে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন জনসাধাৰণকে এই চিকেল চেল ডিজিজ বা কাচিকোষ ৰক্তবিকাৰৰ কাৰণে স্ক্ৰিনিঙৰ কাৰণে আমি অভিলাষী আঁচনিটো গ্ৰহণ কৰিছোঁ। আৰু